Hello students, welcome to your favorite channel English Learning Assam. Today I start the question paper solution of SSP test examination 2024-25 of subject English of Bilasipara College, Dhuburi district. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ আগত বিলাসীপাৰা কলেজে অনুষ্ঠিত কৰা HSP ফাইনেল টেষ্ট এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰখন সলিউশন লৈ উপস্থিত হৈছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত তোমালোকৰ এডভান্স ৰাইটিং স্কিলৰ সম্পূৰ্ণ সলিউশন আলোচনা কৰিম। অৰ মিলাই মুঠ এই ভিডিঅ'ত মই তোমালোকৰ আগত 50 মাৰ্কৰ সলিউশন কৰি দিম আৰু গোটেইখিনি কোশ্চিনে তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী বুলি ভাবি মই তোমালোকৰ আগত ভিডিঅ'টো আগবঢ়াইছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোশ্চিন পেপাৰখনৰ পোনপ্ৰথমতে এডভান্স ৰাইটিং স্কিল পঢ়াৰ আগতে ৰিডিং স্কিলটো জানিবলৈ যত্ন কৰোঁ। ইয়াতে এটা তোমালোকৰ পেজেছ এটা দিছে, তোমালোকে চোৱা। পেজেছটো সৰু এটা পেজেছ দিছে, কিন্তু তোমালোকৰ ফাইনেলত ইমান সৰু পেজেছ নিদিয়ে। কিন্তু যেহেতু জানাই কলেজ লেভেলত অকণমান সিহঁতে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ফিট নোহোৱাকৈ এই পেজেছটো কৰিছে, গতিকে তোমালোকৰ কিন্তু ফাইনেলত অলপ দীঘল পেজেছ এটা আহিব। এইটো হ'ল পেজেছ আৰু পেজেছৰ কোশ্চিনসমূহ দিয়া আছে। নেক্সট মই তোমালোকৰ ভিডিঅ'ৰ পোনপ্ৰথমতে কোৱাৰ দৰেই পোনপ্ৰথমতে তোমালোকৰ আগত মই ছেকশ্যন বিৰ এডভান্স ৰাইটিং স্কিলৰ কোশ্চিন নম্বৰ 2টো আলোচনা কৰিম। You are Anil or Anima, General Secretary of Bilasipara College, Bilasipara. Your college is organizing an educational trip to Delhi during the summer vacations. Write a notice for the college notice board giving all the details of the trip. তাৰ মানে তোমালোকৰ সামাৰ ভেকেশ্যনৰ কাৰণে তোমালোকৰ কলেজে দিল্লীলৈ যাবলৈ এটা এডুকেশ্যনেল ট্ৰিপৰ কি কৰিছে, অৰ্গেনাইজ কৰিছে। তুমি সেই অৰ্গেনাইজেশ্যনত যোগদান কৰাৰ কাৰণে, পাৰ্টিচিপেট কৰাৰ কাৰণে তোমালোকৰ কলেজৰ নটিচ বৰ্ডৰ উপযোগী হোৱাকৈ ট্ৰিপটোৰ ডিটেইলছ জনাই এটি কি লিখিব লাগে, নটিচ লিখিব লাগে। অলৰেডি মই তোমালোকৰ আগত কেইবাটাও নটিচ ৰাইটিং আলোচনা কৰিছোঁ, একেই তোমালোকে লিখিবা। জাষ্ট ছাবজেক্টটো ইয়াতে তোমালোকে কি এডুকেশ্যনেল ট্ৰিপ বুলি দিবা। তোমালোকৰ এইটো তোমালোকে কোশ্চিনটো আকৌ চাই লোৱা। প্ৰশ্নটো 2020 এক্সামিনেশ্যনত আহিছিল। দেখা ইয়াতে যিহেতু কলেজৰ নাম তোমালোকৰ পৰীক্ষাত বেলেগ আহিব পাৰে, এইটো যিহেতু মই বিলাসীপাৰাৰ কোশ্চিন পেপাৰ সলিউশন কৰিছোঁ, গতিকে এইটো বিলাসীপাৰাই লিখিছোঁ। বিলাসীপাৰা কলেজ, বিলাসীপাৰা, নটিচ, তাৰপিছত ডেট 15/1/2025 educational trip to Delhi. This is hereby informed to all the students of our college that our college is going to organize an educational trip to Delhi during the summer vacations. Interested students can give their names along with a fee of rupees 4,500 and consent forms to the undersigned on or before 31st May 2025. এতিয়া দেখা তোমালোকৰ সিগনেচাৰটো এইটো কি কৰিব লাগিব, যে অনিল দাস, অনিল আৰু বুলি দিছে, এটা নাম দিবা, জেনাৰেল সেক্ৰেটাৰী বিলাসীপাৰা কলেজ, বিলাসীপাৰা। সো দিস ইজ দ্য notice writing. Okay, now come to the next question. মই তোমালোকৰ কোশ্চিনত আকৌ দেখাই দিম। ইয়াতে দিয়া হৈছিল কি দেখা, যে ডিজাইন এ পোস্টাৰ ইন নট more than 50 words to create awareness about the safety measures to be taken during আৰ্থকুইক। মানে ইয়াতে এইটো 2020 আহিছিল যে আৰ্থকুইকত, অৰ্থাৎ ভূমিকম্প যেতিয়া আহে সেইটোৰ সতৰ্কতা মেজাৰ, ছেফটি মেজাৰ মানে সতৰ্কতাৰ যে উপায়সমূহৰ লৈ 50টা শব্দৰ ভিতৰত এটি পোষ্টাৰ লিখিব কৈছে।
ইয়াতে দেখা পোষ্টাৰৰ তোমালোকে পোনপ্ৰথমতে দেখা পোষ্টাৰত তোমালোকে লিখিবা এট ফাৰ্ষ্ট তোমালোকৰ নোটিছ নিচিনাকৈ এট ফাৰ্ষ্ট ইউ ড্ৰ এ ৰেক্টেংগুলাৰ বক্স তাৰপিছত টাইটেলটো দিছোঁ আৰ্থকুৱেক ছেফটি বি ছেফ ছেকাৰ ইয়'ৰ ভেলুৱেবল লাইফ দেখা তাৰপিছত দিছে 1 ইফ ইনডোৰ্ছ ইনডোৰত হ'লে কি কৰিবা তোমালোকে যদি ঘৰৰ ভিতৰত থাকা তেতিয়া কি কৰিবা ষ্টে আণ্ডাৰ টেবুল অৰ ইভেন আণ্ডাৰ এ বেড টু ষ্টে এৱে ফ্ৰম গ্লাছ উইণ্ডোজ ক্ৰেকিং ৱালছ নেক্সট ইন দ্য outdoors move away from the buildings trees and street lights to go to open space next তোমালোকে চোৱা if in a vehicle যদি vehicle থকা turn off your vehicle park your vehicle in a safe place where things cannot be fall after the quake মানে ভূমিকম্প শেষ হোৱাৰ পিছত কি কৰিবা don't enter a damaged house or building তাৰপিছত এটা নীতিবাক্য দিবা don't panic so এইটো আছিল কি তোমালোকৰ সেফটি মেজাৰমেণ্ট ডিউৰিং আৰ্থকুৱেক ওকে নিশ্চয় তোমালোকে এই ধৰণে লিখিলে পৰীক্ষাত তোমালোকে বেছি মাৰ্ক কেৰি কৰিব পাৰিবা দেখা question number 3 your college has recently celebrated tree plantation week organizing a number of inter-college competitions highlighting the ecological balance as the secretary of the social affair of your college prepare a report in 100 to 125 words suitable to be published in your college magazine you are Rakesh or Rehena এটো তোমালোকৰ নামখিনি ইয়াতে সেক্ৰেটাৰী নামটো অলপ চেঞ্জ কৰি দিছে তোমালোকে চেঞ্জ কৰি লিখিবা তাৰপিছত তোমালোকৰ নামটো ইয়াতে ৰাকেশ ৰেহেনা বুলি দিছে এটো চেঞ্জ কৰিব লাগিব আনসাৰ লৈ আহা তোমালোকে প্ৰথম কোৱেশ্চনটো চাই লও এটো 2019 ত আছিল কোৱেশ্চনত তোমালোকে টাইটেল লিখিব লাগিব যেতিয়া ৰিপৰ্ট লিখা তোমালোকে এটা টাইটেল সুইটেবল দিব লাগিব টাইটেলটো মই ইয়াতে দিছো সেলিব্ৰেশন অফ ট্ৰি প্লান্টেশন উইক এট XHS স্কুল যেটো স্কুলখনৰ নাম দিয়া নাই গতিকে তোমালোকে XYZ এনেকৈ দিবা তাৰ পিছত লিখিব লাগে কি নেম অফ দি ৰিপৰ্টাৰ এণ্ড এজেন্সি দেখা ইয়াতে ৰিপৰ্টাৰৰ নামটো মই তোমালোকৰ আগত দিছো কি ইয়াতে কোৱেশ্চনত নিলিম আছিল কিন্তু তোমালোকৰ এই কোৱেশ্চনত ৰীতা সীতা বুলি আছিল এটো নাম দিবা মই যেনেকৈ লিখিছিলো ইয়াতে নীতা আছিল সেক্ৰেটাৰী অফ ইকো ক্লাব ইয়াতে আছে স্বচ্ছ এৰেঞ্জমেণ্ট বা স্বচ্ছ ভাৰতৰ সেক্ৰেটাৰী বুলি দিছে সো তোমালোকে হেটো লিখিব লাগিব টু বি পাবলিশড ইন দা স্কুল ম্যাগাজিন এটো কত পাবলিশ কৰা হ'ব স্কুল ম্যাগাজিনত এতিয়া তোমালোকে তাৰ পিছত মেইন ৰিপৰ্ট লৈ আহা প্লেসটো দিছো গুৱাহাটী 15th January 2025 our school celebrated a tree plantation week from 8 to 14th January 2025 3 other neighboring schools also joined the celebration to highlight the ecological balance the eco club of our school but the Swachh Bharat mission of our school এনেকৈ দিব পৰা school organized the programs the students planted various kinds of saplings like neem tulsi jasmine different types of ferns gulmohar Indian laburnum African tulip scarlet and many others in our such premises এতিয়া দেখা
The principal in his speech laid emphasis on the importance of the plants. He encouraged the students to plant a tree on their birthday. He said, planting a sapling yields many benefits like it researches groundwater, prevents soil erosion, gives shade, provides food, medicines, oxygen, makes home for birds. The SMDC president said, the plant is the soul and breath of all the beings. He also appreciated the efforts made by the students to save the Mother Earth. The programs also included quiz, debating, extemporary speech, and essay competitions on ecological balance. It was decided to celebrate the programs every year in different schools. ইয়াতে তোমালোকে নীলিমাৰ নামটো দিছে ইকো ক্লাব সেক্ৰেটাৰী XSS স্কুল তোমালোকে নিজৰ ডাটাখিনি তাতে সোমাই দিবা Now come to war. Your state government had banned the use of plastic bags. তোমার স্কুল স্টেট গভর্নমেন্ট রাজ্যিক সরকার কি কইছে প্লাস্টিক ব্যাগৰ ব্যৱহাৰটো নিষিদ্ধ কৰিছে ইউআর Rahul or Rekha, a reporter of the Assam Tribune. তুমি কি রাহুল নাইবা রেখা আসাম ট্রিবিউন এজন রিপোর্টার write a report in 100 to 125 words on how the ban is being ignored and what damage the indiscriminate use of plastic bags is causing to the environment. Okay. At first তোমালোকে কি লিখিব লাগিব টাইটেলটো লিখা ইয়াতে টাইটেলটো লিখিবা বঢ়িয়াকৈ মিডলত লিখিবা ইয়াতে ইমান এটা সুইটেবল কৈ লিখা হোৱা নাই এনভায়ৰনমেন্ট আনফ্ৰেন্ডলি পলিব্যাগ ব্যান এনভায়ৰনমেন্ট আনফ্ৰেন্ডলি পলিব্যাগছ ব্যান্ড তাৰপিছত বাই লিখিবা ইয়াতে যি আছে ৰাজু আছিলে ৰাজু দিবা চিফ ৰিপৰ্টাৰ দ্য আসাম ট্ৰিবিউন তাৰপিছত ইয়াতে প্লেচটো দিয়া হোৱা নাই তোমালোকে প্লেচ লিখিবা গুৱাহাটী 15th January 2025 দি ডেট দি লিখিবা ইয়াতে দেখা in the year 2002 the government banned the production and use of plastic bags in our state but unfortunately these are now being widely used again everywhere not only we are using a huge number of polybags daily but we are also discard them in our drains uncaring about the fact that they will block the flow of rainwater. Polybags are also a threat to the environment. They cause pollution, kill wildlife, and are responsible for using up the natural resources of the earth. They are one of the main factors that litter the landscape. If burned, they will infuse the surrounding air with toxic fumes. The main problem of plastic bags is that they are not biodegradable. The decomposition of plastic taken around 1,000 years. So, with the
plastic rubbish produced each day, it is likely that this problem will never be solved. While the government works out ways to lessen the impact of polybags on the environment, each one of us too should shoulder same responsibility for the problem that ultimate harming us all. তাৰপিছত তোমালোকে লিখিবা ইয়াতে যেহেতু ৰাজু আছিল ৰাজি লিখিবা লিখি এড্ৰেছটো দি দিবা ওকে Now come to question number 4. You are Imran or Ishfita. You have seen an advertisement for the post of an English teacher in Bilashipara Public HSC School, Bilashipara. Write a letter to the president of the managing committee of the school applying for the post. Give your detailed biodata as well. এইটো মই কেইবাবাৰো আলোচনা কৰিছোঁ যেহেতু মই আলোচনা কৰিছোঁ এইটো মই তোমালোকক দেখাই দি যাম তাৰপিছত অটো আছে write a letter to the editor of a newspaper on reckless driving. You are Adil or Adita living in Bilashipara. Okay, এতিয়া তোমালোকে আনসাৰখিনি চাই যোৱা কোশ্চেনৰ এতিয়া তোমালোকৰ জব এপ্লিকেশ্যন ইংলিছ টিচাৰৰ কাৰণে এইটো চোৱা তোমালোকে এইখিনি ঠিক লিখিবা ওপৰতে এড্ৰেছটো চেণ্টাৰ এড্ৰেছটো লিখিব লাগে মই কেইবাবাৰো শিকাইছোঁ তোমালোকে এই জব এড্ৰেছটো এই বায়োডাটাটো লাষ্টত দিবা মই আগতে আলোচনা কৰাৰ ধৰি দিবা ওকে নেক্সট তোমালোকৰ লেটাৰ টু দ্য এডিটৰ ইয়াতে এড্ৰেছটো দিছে ইয়াতে দেখা ৰেকলেছ ড্ৰাইভিঙৰ বিষয়ে দিছে okay now come to section C that is grammar দেখা তোমালোকৰ ইয়াতে তোমালোকৰ question number 5 this is change the form of the narration of the following sentences দেখা ইয়াতে চাৰিটা সেন্টেন্স দিছে এখানে দুটা narration চেঞ্জ কৰিব দিছে তাৰপিছত question number 6 দিছে change the voice of any three of the following voice চেঞ্জ কৰিব দিছে ইজি দিছিলে next এইটো দিছে তোমাৰ correct tense okay correct tense খিনি চাই যোৱা okay এটা তোমালোকৰ প্রিপজিশন পৰা আহিছে okay so question number 9 rewrite any four of the following sentences as directed okay now come to the section D remember first question stanza from poetry section ইয়াতে দিছে those who preferring green words ইয়াৰ পৰা দিছে okay এটা তোমালোকৰ এই রোড সাইড স্ট্যান্ডৰ পৰা দিছে okay 11 answer any 3 questions 12 okay 13
15, okay, 16. So my dear students, এইখানে আসলে আজকের এই ভিডিওর বিষয়বস্তু। থ্যাংক ইউ ফর ওয়াচিং।